ৰাজ্যত অব্যাহত নিষিদ্ধ থাইলেণ্ড মাগুৰৰ ৰমৰমীয়া বেহা। উৎকোচ দি শ্ৰীৰামপুৰ গেটেৰে পোনা অনাৰ অভিযোগ। এই বৃহৎ চিণ্ডিকেটৰ খলনায়কজন কোন? সম্প্ৰতি এটা ডাঙৰ প্ৰশ্নবোধক। জাগিৰোডত ওলাইছে লাখে লাখে থাইলেণ্ড মাগুৰ মাছৰ পোনা, যি মাগুৰ মাছে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ। 2000 চনতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা কৰিছে এই থাইলেণ্ড মাগুৰ। নিষেধাজ্ঞা জাৰি কৰিছে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই থাইলেণ্ড মাগুৰ মাছে। কিয়নো মাৰাত্মক কেঞ্চাৰ ৰোগৰ কাৰক এই থাইলেণ্ড মাগুৰ জৈৱ বৈচিত্ৰ্যৰ বাবেও অপকাৰক। কিয়নো এই থাইলেণ্ড মাগুৰে ভক্ষণ কৰি নিষেধ কৰে থলুৱা প্ৰজাতিৰ সকলো মাছ। কিন্তু তাৰ পিছতো সুদূৰ পশ্চিমবংগৰ পৰা অনায়াসে জাগিৰোডত উপলব্ধ হয় এই নিষিদ্ধ মাছ। জাগিৰোডৰ পালিগুৰিত প্ৰতিটো পাইকাৰী পোনা বিক্ৰেতাৰ দোকানে দোকানে লাখে লাখে উপলব্ধ এই নিষিদ্ধ মাছৰ পোনা। জিলা প্ৰশাসনক বৃদ্ধাংগুলী দেখুৱাই একাংশ অসাধু ব্যৱসায়ীয়ে জাগিৰোডত চলাই গৈছে এই নিষিদ্ধ মাছৰ ৰমৰমীয়া বেহা। এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত পোহৰলৈ আহিছে এই তথ্য। পৰৱৰ্তী সময়ত জাগিৰোড আৰক্ষী আৰু মৰিগাঁও জিলা মিল বিভাগে জব্দ কৰাৰ লগতে বিনষ্ট কৰে এই বৃহৎ পৰিমাণৰ মাছৰ পোনাসমূহ। অৱশ্যে একাংশ ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি স্থানান্তৰ কৰিবলৈ সক্ষম হয় বহু পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰৰ পোনা। এই ক্ষেত্ৰত জিলা আয়ুক্তক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে। এতিয়া প্ৰশ্ন হয়, কাৰ বলত বলিয়ান হৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞাকো কেৰেপ নকৰি জাগিৰোডৰ এইসকল ব্যৱসায়ীয়ে চলাই গৈছে থাইলেণ্ড মাগুৰৰ ৰমৰমীয়া বেহা। মৰিগাঁও জিলাৰ আয়ুক্ত তথা কেঞ্চাৰ কেয়াৰ অফ ইণ্ডিয়াৰ অধ্যক্ষ দেৱাশিষ শৰ্মাই জিলাখনত চলি থকা কেঞ্চাৰৰ বাহক থাইলেণ্ড মাগুৰৰ অবাধ বেহাৰ বিৰুদ্ধে কিছুমান ধৰি আমাৰ জাগিৰোড থানাৰ অন্তৰ্গত আমাৰ যিটো আপোনাৰ থাইলেণ্ড মাগুৰ বুলি কয়, চাইনা মাগুৰ লৈ যিটো আপোনাৰ যে চাইনা মাগুৰটো যিটো আপোনাৰ নিষেধ আছে, তাৰ পাছত যিটো আপোনাৰ মৎস্যপালকসকলে আপোনাৰ মাগুৰো পালন কৰি আছে। তো কথা হৈছে কি, এই চাইনা মাগুৰটো আহে আপোনাৰ কলকাতাৰ পৰা। কলকাতাৰ পৰা আহোঁতে আমি গোটেই অসমবাসী জানো মস্ত এটা আপোনাৰ তাত এটা চিদাম্বৰ গেট বুলি এটা গেট আছে। এই গেটখন পাৰ হৈ চালানবিহীনভাৱে টেক্স নোহোৱাকৈ কেনেকৈ এই মাছ আহি জাগিৰোড পায় আৰু অসমৰ বিভিন্ন ঠাইত কেনেকৈ পায়গৈ, এইটো সাংঘাতিক এটা প্ৰশ্ন। আৰু আমি গোপন সূত্ৰে জনা মতে এখন গাড়ী চিদাম্বৰ গেট পাৰ কৰোঁতে 15,000 পৰা 20,000 30,000 টকালৈকে লয় গাড়ী পাৰ কৰে। আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী জনাইছোঁ যে চিদাম্বৰ গেটেদি যি মাগুৰবিলাক যে আহে কলকাতাৰ পৰা, সেইটো বন্ধ কৰাৰ কাৰণে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মাগুৰটো যদি আপোনাৰ সঁচাকৈ নিষেধ আছে, নিষেধ আপোনাৰ মাগুৰটো এটা অবৈধ, আৰু সেই অবৈধ মাগুৰটো আমি মাজে মাজে দেখা পাওঁ। হঠাৎ আপোনাৰ বেপাৰীবিলাক যেতিয়া মাছ লৈ যায় বিভিন্ন জিলালৈ, তেতিয়া হঠাৎ আপোনাৰ প্ৰশাসনৰ মানুহে গাড়ীবিলাক চিজ কৰে, কৰি মাগুৰবিলাক পুতি দিয়া হয়। আকৌ আপোনাৰ 2-4 মাহ পাছত সেই আপোনাৰ ব্যৱসায়টো চলি থাকে। গতিকে আমাৰ সন্দেহ হৈছে ইয়াত আপোনাৰ এটা ভিতৰত এটা চিণ্ডিকেট চলি আছে নেকি, ইয়াত কিবা কমিশ্যন এটা চলি আছে নেকি। যদি সঁচাকৈ যদি মাগুৰটো আপোনাৰ অবৈধ, সেইটো আপোনাৰ টোটেলি বন্ধ হ'ব লাগে। এতিয়া চাওক আপোনাৰ আমাৰ জাগিৰোড বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মানুহে আপোনাৰ গোটেই আপোনাৰ এটা মাছৰ খেতিয়ে কৰি আছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা দাবী জনাইছোঁ, যিহেতু আমাৰ মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ে সাংঘাতিকভাৱে সমাজৰ কামৰ লগত জড়িত। আয়ুক্ত মহোদয়ে অতি সোনকালে গোটেই মৎস্যপালকক লগত লৈ এখন এটা ৰাজহুৱা সভা কৰিব লাগে, আৰু সভাৰ জৰিয়তে এই মাগুৰ মাছৰ যিটো আপোনাৰ অবৈধতা আছে, যাতে মাগুৰ মাছটো পুহিব নোৱাৰে, আৰু নিৰ্দিষ্ট তেওঁলোকে এটা সময়সীমা বান্ধি দিব লাগে যে তোমালোকে এই কিমান দিনৰ ভিতৰত যি মাছ চাছ আছে তোমালোকে এইবিলাক চাফা কৰিব লাগে। নেক্সট যাতে মাগুৰ মাছ যাতে পুহিব নোৱাৰা সেনেকুৱা এটা এলাৰ্টমেণ্ট দিব লাগে। মই ভাবোঁ তেতিয়া এই সমস্যাটো চিৰদিনৰ সমাধান হ'ব। গতিকে আমাৰ স্পষ্ট কথা, যদিহে তেনেকৈ মাগুৰ মাছৰ অবৈধতা আছে একেবাৰে বন্ধ হ'ব লাগে। আৰু সেইটো আমাৰ আয়ুক্ত মহোদয় আহি ৰাজহুৱাভাৱে গোটেই আমাৰ যিবিলাক মৎস্যপালক আছে লৈ এটা আলোচনাৰ মাধ্যমে যাতে সমস্যাটো চিৰদিনৰ সমাধান হয়। জাগিৰোডৰ পৰা হিমু বৰাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।